আমি কুৱেশ্যন নম্বৰ 1 লৈকে আহিছো সো এই প্ৰশ্নটোত আমাৰ দুটা বা তিনিটা ভগ্নাংশ আমাৰ যোগ কৰিবলৈ দিয়া হৈছে যোগফলটো আমি কি পাম আমি সেইটো উলিয়াব লাগে আৰু সেইটোকে কোৱা হ'ব আমাৰ মান নিৰ্ণয় কৰা ঠিক আছে সো আমি স্টাৰ্ট কৰো মই ভগ্নাংশটো এবাৰ লিখি লৈছো 4/3 যোগ 3/8 কৰি চাও হা 7.3 ত আমি চিত্ৰৰ দ্বাৰা কি কৰিছিলো একে হৰযুক্ত ভগ্নাংশ আমি যোগ কৰিছিলো মনত আছে নে তাৰ পৰা আমি এটা কনক্লুজন পাইছিলো কি যেতিয়া দুটা একে হৰ থকা ভগ্নাংশ যোগ কৰা হয় তেতিয়া আমি কি কৰো তেতিয়া আমি হৰটো লব লাগে আৰু লব দুটা ওপৰত যোগ কৰি দিব লাগে তেতিয়া আমি কি পাওঁ তাৰ যোগফলটো পাই যাওঁ অৰ্থাৎ মই কি ক'ব বিচাৰিছো যে যেতিয়া আমি দুটা ভগ্নাংশ যোগ কৰিব লাগে তেতিয়ালে তাৰ প্ৰথম সৰ্বপ্ৰথমে আমাৰ কি কৰিব লাগিব তাৰ হৰ দুটা একে হ'ব লাগিব যেহেতু আমাৰ দুটা ভগ্নাংশত হৰ দুটা একে নাই গতিকে আমাৰ প্ৰথম কামটোই হ'ব ইহত দুটাক একে হৰলৈ পৰিৱৰ্তিত কৰা ঠিক আছে এটা হৰক আনটো হৰেৰে পূৰণ কৰিব লাগে 4ক মই 3ৰে পূৰণ কৰিলো আৰু 3ক মই 4ৰে পূৰণ কৰিলো ভগ্নাংশৰ নিয়ম মতে যিটো সংখ্যাৰে হৰক পূৰণ কৰা হয় একেটা সংখ্যাৰে লবকো পূৰণ কৰিব লাগে ইয়াত চোৱা ইয়াত লবটো কি আছে 1 আমি হৰক কিহেৰে পূৰণ কৰিছো 4ৰে গতিকে ইয়াকো মই 4ৰে পূৰণ কৰিম হৈ গল এতিয়া চোৱা তলত কি পালা 4 3 গুণ 12 ওপৰত কি পালা 9 ইয়াতো 4 3 গুণ 12 4 1 গুণ 4 এতিয়া এই মাত্ৰ যে মই উল্লেখ কৰিলো হেতু কথালৈকে আহা কি কৈছিলো 7.13 ত আমি কৰিছিলো যেতিয়া দুটা একে হৰ থকা ভগ্নাংশ যোগ কৰিব লাগে তেতিয়া আমি কি কৰো তেতিয়া আমি হৰটো লওঁ ইয়াত চোৱা দুটা একে হৰ আছে নে নাই গতিকে এনেকুৱা ভগ্নাংশ যোগ কৰাৰ কাৰণে আমি কি কৰিম আমি হৰটো লিখিম তাৰ পিছত ওপৰত কি লিখিম লব দুটা যোগ কৰি দিলে হৈ গল চাবা এতিয়া তলত 12 ওপৰত হল 13 12/13 টো আমাৰ কি হয় অপ্ৰকৃত ভগ্নাংশ যেতিয়া আমি অপ্ৰকৃত ভগ্নাংশ পাম তাক আমি মিশ্ৰ ভগ্নাংশলৈ কনভাৰ্ট কৰি দিম ঠিক আছে আমি একক ভগ্নাংশৰ সহায়ত অপ্ৰকৃত ভগ্নাংশৰ পৰা মিশ্ৰ ভগ্নাংশলৈ আমি পৰিৱৰ্তন কৰিছো কিন্তু সেইটো পদ্ধতিয়ে অলপ দীঘলীয়া হয় গতিকে মই এটা ছুটি পদ্ধতিৰে অপ্ৰকৃত ভগ্নাংশৰ পৰা মিশ্ৰ ভগ্নাংশলৈ নিম ঠিক আছে ইয়াত চোৱা 12/13 তাৰমানে কি আমি 12ৰে 13 হৰণ কৰিম কাৰণ হৰটো কি 12 সদায় হৰটোৰে হৰণ কৰে গতিকে 12ৰে 13 হৰণ কৰা আমি কি পাম 12 1 গুণ 12 বিয়োগ কৰি দিয়া 1 এতিয়া ইয়াত যেটো ভাগফল পাইছো হা ভাগফল কিমান 1 গতিকে এটো কি লিখিম এটো হ'ব আমাৰ সমস্ত মান বাৰ গল বা ভাগফলটো সদায় বাহিৰত হ'ব যেটোৰে হৰণ কৰি যায় হেতু সদায় তলত হ'ব আৰু যেটো বাকি ৰৈছে হেতু সদায় ওপৰত হ'ব আৰু এটো হ'ব মিশ্ৰ ভগ্নাংশ ঠিক আছে এতিয়া এই কোৱেশ্চনটোৰ পৰা আমি দুটা কথা শিকিছো যি দুটা কথা আমি মনত ৰাখিম আৰু পিছৰ অংকবিলাকত আমি ব্যৱহাৰ কৰিম তো সেই অংক কথা দুটা কি প্ৰথম কথাটো হ'ল যোগ কৰিবলৈ হলে হৰ দুটা একে হ'ব লাগিব যি দুটা ভগ্নাংশ আমাক দিয়া থাকে সেই দুটা ভগ্নাংশৰ হৰ দুটা একে হ'ব লাগিব যদি একে নাথাকে তেতিয়া আমি কি কৰিম তাক একে কৰিব লাগিব কেনেকৈ একে কৰিব লাগিব এটো এটা নিয়ম পৰস্পৰে পৰস্পৰক পূৰণ কৰিব লাগিব নহলে সিহঁতৰ সাধাৰণ উৎপাদক লৈ পেলাই আমি কৰিম ঠিক আছে হেতু আমি গম পাই যাম মুঠৰ ওপৰত হৰ দুটা একে কৰিব লাগিব দ্বিতীয় কথা কি আছে যেতিয়া হৰ দুটা আমাৰ একে হ'ব একে হোৱাৰ পিছত আমি কি কৰিম আমি হৰটো তলত লিখিম লিখিছো না নাই ইয়াত চোৱা দুটা হৰ একে হল মানে কি এটাই হৰ হৈ গল গতিকে হৰটো তলত লিখিম আৰু ওপৰত কি লিখিম ওপৰত আমি লব দুটা যোগ কৰিম চোৱা লবৰ সংখ্যা দুটা আমি ওপৰত যোগ কৰিছো তো ঠিক আছে নিশ্চয় তোমালোকে বুজি পাইছা গতিকে সেই একে নিয়ম ব্যৱহাৰ কৰি আমি বাকি অংককেইটা কৰো ঠিক এতিয়া মই কোৱেশ্চন নম্বৰ 2 লৈকে আহিছো সো কোৱেশ্চন নম্বৰ 2 ত চোৱা কি দিয়া আছে ভগ্নাংশ দুটা 3/2 যোগ 6/5 মই প্ৰথম অংকটো কয়বাৰ টানি আছো ইয়াত যি দুটা সংখ্যা আছিল 3 আৰু 4 যদি মই 3ৰে হৰণ কৰো 4 হৰণ নাযায় যদি মই 4ৰে হৰণ কৰো 3 হৰণ নাযায় হয়নে নহয় যেতিয়া সেই সংখ্যা দুটাক লসাগু উলিয়াও লসাগুটো কি হয় সংখ্যা দুটাৰ পূৰণফল হয় কিন্তু যদি এই অংকটো তুমি চোৱা ইয়াত চোৱাচোন 3 আৰু 6 যদি লসাগু উলিওৱা কি হয় 3 দুগুণ 6 হয় তাৰ মানে যি দুটা সংখ্যা ইয়াত দিয়া আছে 3 আৰু 6 দুটাক 3ৰে হৰণ যায় জানে না যায় 3 1 গুণ 3 3 2 গুণ 6 আৰু ইয়াৰ লসাগুটো কিমান হয় ইয়াৰ লসাগুটো 6 হয় হয় গতিকে আমি কি কৰিম জানানে যেটো লসাগু পাইছো আমি সেইটোকে আমি হৰ হিচাপে ব্যৱহাৰ কৰিম হ'ব লসাগু কিমান 6 গতিকে 3ক 6 বনোৱা 3 2 গুণ 6 6টো আছে তথাপিও মই একেৰে পূৰণ কৰি দিছো 6 1 গুণ 6 ঠিক আছে হৰত 2ৰে পূৰণ গতিকে লবকো 2ৰে হৰক একেৰে লবকো একেৰে ঠিক আছে 3 2 গুণ 6 2 2 গুণ 4 6 1 গুণ 6 5 1 গুণ 5 ঠিক আছে হল এতিয়া হৰ দুটা একে আছে গতিকে মই একবাৰে লিখিম 6 লব দুটা যোগ কৰি দিয়া কিমান হ'ব
6/9 সেই আগৰ দৰে এইটো অপ্ৰকৃত ভগ্নাংশ গতিকে 6ৰে 9 হৰণ কৰি দিয়া 6 1 গুণ 6 3 কিমান বাৰ গ'ল একবাৰ গ'ল সেইটো এক সমস্ত বুলি কম 6ৰে হৰণ কৰিছিলো তলত লিখিলো 3 বাকি ৰল ওপৰত লিখিলো গতিকে আনসাৰটো কি পালো 6/9 বা এক সমস্ত 6/3 এবাৰ আমি কোৱেশ্চন নম্বৰ 3 লৈকে আহো সো কোৱেশ্চন নম্বৰ 3 কি দিয়া আছে তিনিটা ভগ্নাংশ দিয়া আছে মাজত যোগ চিন দিয়া আছে তো আমাৰ নিয়মটো একে তো ইয়াত হৰবিলাক কি আছে বেলেগ বেলেগ আছে না নাই গতিকে আমি কি কৰিব লাগিব হৰগিটা একে কৰিব লাগিব হল এটা লহগু মানে কি লহগু মানে আছে লঘিষ্ঠ সাধাৰণ গুণিতক তাৰ মানে মই যেতিয়া ইয়াতৰ লহগুটো পাম সেই লহগুটো কি হ'ব গুণিতক হ'ব মানে কি তো 3ৰ লগত পূৰণ কৰিলেও মই সেইটো পাম 5ৰ লগত পূৰণ কৰিলেও মই সেইটো পাম আৰু 7ৰ লগত পূৰণ কৰিলেও মই সেইটোৱে পাম ঠিক আছে আমি যদি চাও 3 5 7 তিনিওটাই মৌলিক সংখ্যা মানে কি 3ক 3ৰে হৰণ যাব বেলেগেৰে নাযায় 5ক 5ৰে হৰণ যাব বেলেগেৰে নাযায় 7ক 7ৰে হৰণ যাব বেলেগেৰে নাযায় গতিকে এনেকুৱা সংখ্যাৰ যদি লহগু উলিয়াবলৈ কি হ'ব তিনিওটাই মৌলিক সংখ্যা তাৰমানে মৌলিক সংখ্যাবিলাক সংখ্যাটোৰ বাহিৰে বেলেগেৰে হৰণ নাযায় গতিকে এনেকুৱা সংখ্যাৰ লহগু উলিয়াবৰ কাৰণে কি হ'ব সেই তিনিটা সংখ্যাক আমি পূৰণ কৰিলে আমি কি পাম লহগু পাম আৰু এই যেটো লহগু পাম এইটোৱে কি হ'ব এইটোৱে আমাৰ কাৰণে কি হ'ব হৰ ঠিক আছে সবস্তু লহগু মানে কি এই 3ৰ গুণিতক 5ৰ গুণিতক আৰু 7ৰো গুণিতক 3ৰ লগত কি পূৰণ কৰিলে 105 পাম ইয়াতে চোৱা 3 পূৰণ 5 পূৰণ 7 মানে কি 105 তো তোমাক 3ৰ লগত লাগে গটে 3টো লৈ লোৱা বাকি কি থাকিল 5 পূৰণ 7 তাৰ মানে 3ৰ লগত কি পূৰণ কৰিম 35 ঠিক আছে এবাৰ তোমাক 5 লাগে না নাই 5ৰ লগত কি পূৰণ কৰিবা 7 পূৰণ 3 তাৰ মানে কি 21 7ৰ লগত কি পূৰণ কৰিলে পাবা 7টো বেলেগ কৰি দিয়া কি থাকিল 3 5 গুণ 15 3ক লাগিলে 3ৰ গুণিতক লাগিলে 3টো বাহিৰ কৰা 5 7 গুণ 35 5 লাগিলে 5টো বাহিৰ কৰা 3 7 গুণ 21 আৰু 7 লাগিলে 7টো বাহিৰ কৰা 5 3 গুণ 15 এতিয়া মই কি কৰিম 3 পূৰণ 35 5 পূৰণ 21 7 পূৰণ 15 চোৱা হৰত যেটো সংখ্যা পূৰণ হৈছে লবটো পূৰণ দিয়া হল তো ইয়াত 21 পূৰণ হৈছে ওপৰত 21 দিলো ইয়াত 15 পূৰণ হৈছে ওপৰত 15 দিলো এতিয়া চোৱা 3 35 কিমান আমি গম পালো হৰটো 105 ওপৰৰ কেইটা পূৰণ কৰা 35 দুগুণ 70 21 4 গুণ 84 15 3 গুণ 45 আকৌ আগৰ নিয়মতে হা যেতিয়া হৰ তিনিটা একে হয় আমি কি কৰিম হৰটো এবাৰে লিখিম হল তাৰ পিছত লব কেইটা ওপৰত আমি যোগ কৰি দিম দিলো কিমান পোৱা চোৱা এতিয়া গোটেইকেইটা যোগ কৰা আমি পালো 199 এতিয়া এটো কি হয় এটা অপ্ৰকৃত ভগ্নাংশ ইয়াক মিশ্ৰ ভগ্নাংশলৈ নিয়াৰ কাৰণে কি কৰিব লাগিব হৰটোৰে আমি হৰণ কৰিব লাগিব হৰটো 105 105ৰে হৰণ কৰা কেইবাৰ যাব একবাৰে যাব 94 তাৰ মানে কেইবাৰ গ'ল একবাৰ গ'ল গতিকে এক সমস্ত কিমানৰে হৰণ কৰিছিল 105ৰে হৰণ কৰিছিল কিমান বাকি ৰল 94 তো এইটো হ'ব আমাৰ आंसर ঠিক আছে তো আমি অপ্ৰকৃত ভগ্নাংশটো লিখিব পাৰো মিশ্ৰ ভগ্নাংশটো লিখিব পাৰো ঠিক আছে নিশ্চয় ক্লিয়াৰ হৈছে Number 4. Oh. Question number 4 লৈকে আহিছো তো ইয়াতো তিনিটা ভগ্নাংশ দিয়া আছে 2/9 যোগ 3/5 যোগ 6/7 ঠিক আছে সো প্ৰথম কাম আমাৰ কি হৰ তিনিটা একে কৰি লোৱা তো হৰ তিনিটা একে কৰিবৰ কাৰণে আমি কি কৰিম প্ৰথমতে লহগু উলিয়াম ঠিক আছে মই সূত্ৰী হৰণৰ নিয়মেৰে লহগু উলিয়াম চাবা এটা আছে 2 3 6 যেতিয়া তিনিটা সংখ্যা থাকে মই যদি কিবা এটা সংখ্যাৰে হৰণ কৰো তেতিয়ালে ইয়াৰে অতি কমও দুটা সংখ্যা হৰণ যাব লাগিব ঠিক আছে যদি মই 2 ৰে কৰো 2 1 গুণ 2 3 হৰণ না যায় গতিকে তাক নমাই নিব লাগিব 6 1 6 2 3 গুণ 6 হল এবাৰ মই আকৌ 3 ৰে হৰণ কৰিম একটো একে থাকিব 3 1 গুণ 3 3 1 গুণ 3 গতিকে লহগু কিমান হ'ব এই গোটেইকেইটা সংখ্যা আমি পূৰণ কৰিব লাগে এক তিনিটা পূৰণ নকৰিলেও কথা নাই গতিকে মই কি পাম লহগু কিমান পালো 2 3 গুণ 6 পালো না নাই তো এইটো আমাৰ কাৰণে কি হ'ব হৰ হ'ব তাৰ মানে ইমান কিটা হৰ আছে গোটেইকেইটাক মই কি কৰিম গোটেইকেইটাক মই 6 বনাম চোৱা 2 পূৰণ 3 6 হৈ গ'ল ইয়াত চোৱা 3 পূৰণ 2
6 আছে গতিকে একবাৰ দি দিলো হল এতিয়া হৰক যিটোৰে পূৰণ লবকো পূৰণ ইয়াত 2ৰে পূৰণ হৰ লবক ইয়াত 1ৰে পূৰণ হল সো ইয়াত কিমান হল 9 3 গুণ 7 6 ভাগৰ 7 5 2 গুণ 10 6 ভাগৰ 10 7 গুণ 6 ভাগৰ 7 এটা তিনিটা হৰ একে হৈছে না নাই আমি হৰটো এবাৰে লিখো লিখিলো তাৰ পিছত ওপৰত লব কেটা যোগ কৰি দিয়া কিমান হ'ব 27 10 37 7 44 হৈ গল কিমান পালা 6 ভাগৰ 44 এটো কি ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশ কাৰণ কিয় লবটো হৰতকে ডাঙৰ আছে তো এক মিশ্ৰ ভগ্নাংশলৈ নিবৰ কাৰণে কি কৰিব লাগিব 6 ৰে 44ক হৰণ কৰিব লাগিব কেইবাৰ যাব 6 7 গুণ 42 2 বাকি গল এতিয়া কেইবাৰ গৈছে 7 বাৰ গৈছে হেতু আমাৰ কাৰণে হ'ব 7 সমস্ত কিহেৰে হৰণ কৰিছো 6 ৰে কে বাকি কিমান ৰল 2 তো এটো হ'ব আমাৰ आंसर যেতিয়া আমি অপ্ৰকৃত ভগ্নাংশ মিশ্ৰ ভগ্নাংশলৈ নিও আমি যেইবাৰ গল কেইবাৰ গল 7 বাৰ হেতু সদায় পূৰ্ণ সংখ্যা হয় যেহেৰে হৰণ কৰো হেতু হৰে হৈ থাকে আৰু যেটো তোমাৰ বাকি ৰয় হেতু কি হয় লব হয় তো এটো আমাৰ आंसर নিশ্চয় ক্লিয়াৰ হৈছে এটা 5 নম্বৰটো লৈকে আহা ইয়াতে কি দি আছে 7 ভাগৰ 1 যোগ 7 ভাগৰ 2 যোগ 7 ভাগৰ 3 ঠিক আছে ইয়াতে সব তিনিটা হৰ একে আছে না নাই যদি হৰ তিনিটা একে থাকে আমি কি কৰিম জাস্ট হৰটো তলত লিখি গলে এবাৰ লিখি দিলে হল তাৰ পিছত ওপৰত লব কেটা যোগ কৰি দিয়া হল সো কিমান হয় 1 2 3 3 3 6 তো এটো आंसर কোৱেশ্চন নম্বৰ 6 লৈকে আহিছো ভগ্নাংশ তিনিটা দি আছে 5 ভাগৰ 3 3 ভাগৰ 4 আৰু 10 ভাগৰ 7 তিনিটাকে যোগ কৰিব লাগে ঠিক আছে এই অংকটোত কি আছে হৰকেটা বেলেগ বেলেগ আছে গতিকে আমি কি কৰিব লাগিব হৰকেটা একে কৰিব লাগিব আৰু হৰকেটা একে কৰাৰ কাৰণে আমি কি কৰিম প্ৰথমতে আমি লসাগুটো উলিয়াই লম মই কৈছো নহয় তুমি যিহেৰে হৰণ কৰা হিয়তক দুটা সংখ্যা হৰণ যাব লাগিব এটা আমি 5 ৰে কৰিব পাৰো কি হ'ব 5 1 গুণ 5 3 হৰণ না যায় নমাই দিলো 5 2 গুণ 10 এবাৰ চোৱা একটো বাদ দিয়া বাকি সংখ্যা দুটা চোৱা 3 আৰু 2 দুটা সংখ্যা আছে 3 ৰে হৰণ কৰিলে 2 হৰণ না যায় আৰু 2 হৰণ কৰিলে কি হয় 3 ৰে হৰণ না যায় হয় না লসাগু হ'ব সংখ্যা কেইটাৰ পূৰণফল একটো পূৰণ কৰিব নালাগে কাৰণ একটো পূৰণ কৰিলে নকৰিলে একে কথাই হ'ব আছে গতিকে পূৰণ কৰা 5 3 15 15 গুণ 30 আমি কি পালো আমি লসাগু পালো 30 লসাগু মিন্স লঘিষ্ঠ সাধাৰণ গুণিতক লঘিষ্ঠ শব্দটো বাদ দিলো সাধাৰণ গুণিতক ই কাৰ হয় ই 5ৰ গুণিতক 3ৰ গুণিতক আৰু 10ৰ গুণিতক তাৰ মানে 5ৰ লগত কিবা পূৰণ কৰিলে মই কি পাম 30 পাম 3ৰ লগতো কিবা এটা পূৰণ কৰিলে মই 30 পাম আৰু 10ৰ লগতো কিবা এটা পূৰণ কৰিলে মই 30 পাম এটা চোৱা 5ৰ লগত কি পূৰণ কৰিলে 30 পাবা 5 6 গুণ 30 3ৰ লগত ইয়াত চালো পাই 3 টো বাদ দিয়া 5 2 গুণ 10 3ৰ লগত 10 পূৰণ কৰিলে 30 পায় ঠিক তেনেকে 10ৰ লগত 3 পূৰণ কৰিলে 30 পায় যেটো সংখ্যাৰে হৰক পূৰণ হৈছে লবকো পূৰণ হ'ব ইয়াক 10ৰে হৰক পূৰণ গতিকে লবক 10ৰে পূৰণ 3ৰে হৰক পূৰণ 3ৰে লবক পূৰণ এটা পূৰণফলটো লোৱা তলত গোটেইকেইটা 30 ইয়াত 3 6 গুণ 18 4 10 গুণ 40 7 3 গুণ 21 এতিয়া ভগ্নাংশৰ নিয়মটো চোৱা যেহেতু হৰ তিনিটা একে আছে তো এবাৰ লিখা আৰু ওপৰত লগ কেইটা যোগ কৰি দিয়া ওপৰত কিমান হল 79 এটো কি ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশ তো মিশ্ৰ ভগ্নাংশলৈ নিয়া 30 2 গুণ 60 হল না ঠিক আছে কেইবাৰ গল 2 গল দুইবাৰ গল না নাই দুইটো পূৰ্ণ সংখ্যা 30 ৰে হৰণ কৰিছিলা ই হৰ হৈ গল 19 তো বাকি ৰল ই লব হৈ গল তো এটো আমাৰ आंसर ঠিক আছে নিশ্চয় তোমালোকে অনুশীলনীৰ কোৱেশ্চন কেইটা ভালদৰে বুজি পাইছা যদি তোমালোকৰ কিবা ডাউটছ থাকে তেতিয়ালে তোমালোকে কমেন্ট কৰিবা ডাউটছখিনি ক্লিয়াৰ কৰিবলৈ মই ট্ৰাই কৰিম আৰু যদি ভিডিওবিলাক ভাল লাগে তেতিয়ালে লাইক কৰিবা তোমালোকৰ বন্ধু বান্ধৱীৰ লগত ভিডিওবিলাক শ্বেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা ঠিক আছে সো থ্যাংক ইউ ফৰ ওয়াচিং